এইয়া গুড মৰ্ণিং ৰাতিপুৱাৰে এয়া দেখিছেনে ৰাতিপুৱা আমাৰ ইমান কুঁৱলী পৰি আছে এইফালে চাওকচোন কুঁৱলী পৰি আছে এইফালে হাঁহ এইফালে কুকুৰাবোৰ আৰু মই ৰাতিপুৱাই খাব লৈছোঁ এয়া চাওক কি খাব লৈছোঁ লাল চাহ আৰু পুৰি গৰমে পুৰি বনাইছিলে একেবাৰে গৰম পুৰি খাব লৈছোঁ। আপোনালোকৰ সেইফালে কুঁৱলী পৰিছেনে? আমাৰ এইফালে চাওকচোন ইমান কুঁৱলী পৰি আছে। এতিয়া 7টা বাজি গ'ল যদিও ইমান কুঁৱলী চাওক না সেইফালে দেখিছেনে কেনেকুৱা কুঁৱলী পৰি আছে। সেইফালে চাওকচোন কুঁৱলী আমাৰ ঘৰৰ সন্মুখত মানে এইবিলাক পথাৰবিলাক আছে ন, থাকি চাই পিনে ইমান ধুনীয়া লাগে, ভাল লাগে দেখিছেনে এইবিলাক পথাৰবিলাক এতিয়া সেউজীয়া হৈছে আৰু কেইদিনমান পিছত ধুনীয়া ধানেৰে ভৰি পৰিব, সোণোৱালী হয় একেবাৰে। এইফালে চাওকচোন আমাৰ চোতালখন ইমান হেলুৱৈ হয় আৰু এইফালে বন গজি আছিলে, কালি চাফা কৰি দিছে। এতিয়া চোতালবোৰ মানে চাফা হৈ থাকিলে ভাল লাগে। এতিয়া বৰষুণ বাৰিষা ছিজনত হ'লে গোটেই বৰষুণ বতৰত ন, ঘাঁহ বনবোৰ প্ৰতি বছৰে চাফা কৰে, প্ৰতি বছৰে গজি শেষ হৈ যায়। আকৌ এতিয়া খৰালি মাহকেইটা এতিয়া ফৰকাল হ'ব ন, মুকলি হ'ব ধুনীয়াকৈ এইবিলাক বনবোৰ চাফা হৈ থাকিব, বনবোৰ চিকুণাই দিব। অলপমান এজাক বৰষুণ দিলে গোটেই হেলুৱাই হয়। সেইবিলাক সৰিয়হ ইমান কষ্ট, আমাৰ এই ফুটুকলা খৰিবিলাক কাটি থৈ দিছে। খৰি পাবলৈ টান আমাৰ, এনেকৈ ফুটুকলা গছবোৰ কাটিব পাৰি, এইবিলাক খৰিবোৰ পাবলৈ টান।